অনুসূচিত জাতি ৰৰৈয়া ৰজক সমাজৰ সৌজন্য যোৰহাট ৰজক সমাজৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত ৰৰৈয়াত অনুষ্ঠিত কৰা হৈছে অনুসূচিত জাতিৰ ৰজক সমাজৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠান উপস্থিত থাকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ ইন্দেশ্বৰ দাস অনুসূচিত জাতি পৰিষদৰ মৃদুল দাস জীৱন হাজৰিকা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ৩ নং ৱাৰ্ডৰ পৌৰ সদস্য ৰবি ৰজক ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 সমাজৰ সমিতিয়ে যিখন অনুষ্ঠান পাতিছে অনুষ্ঠানখন অকল কৃতি ছাত্ৰ-ছাত্ৰী বুলি নহয় যিমানকি ষ্টুডেণ্টে পাছ কৰিছে মেট্ৰিক এণ্ড হায়াৰ ছেকেণ্ডেৰী তেওঁলোকক সকলোকে সম্বৰ্ধনা জনোৱা হৈছে ৰজক সমাজৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু বয়োজ্যেষ্ঠসকলকো সম্বৰ্ধনা জনোৱা হৈছে যাতে তেওঁলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক বুলিকে আমি তেওঁলোকক আগবঢ়াই নিবলৈ এই অনুষ্ঠানটো কৰা হৈছে আজি আমাৰ অনুষ্ঠানটো হৈছে অনুসূচিত জাতি যোৰহাট জিলাৰ ৰৰৈয়া সমাজ আৰু এই সমাজখনত মানে আমি গঢ় দিছোঁ যে আমাৰ যিখিনি কৃত্ৰিম ছাত্ৰ-ছাত্ৰীসকলৰ যিলোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোক ওলাইছে তেওঁলোকক আমি অভিনন্দন আৰু সম্বৰ্ধনা জনাবৰ কাৰণে এই মিটিংখন আমি পতা হৈছে আৰু তাৰ বাহিৰে আমি ধৰক আমাৰ নিজস্ব যিখিনি আৰু আমাৰ আশে পাশে থকা সকলো ৰাইজকে মই আন্তৰিক অভিনন্দন জনাইছোঁ যে আমাৰ মিটিঙত তেখেতসকল ধৰক আমাক লগ ভাগো দিছে আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ টিভি চেনেলক মই অভিনন্দন জ্ঞাপন কৰি আৰু মোক ভাল লাগিছে যে আপোনালোক আহি যে আমাৰ যিখিনি পৰিৱেশ আমি যেনে ধৰণৰ ৰজক সম্প্ৰদায় অনুসূচিত জাতি সম্প্ৰদায়ক আমি 16টা কাষ্টৰ ভিতৰত আমিও ৰজকো এটা এই অনুসূচিত জাতি কাষ্টতে পঢ়োঁ সেইকাৰণে আমাৰ মাজত অনুসূচিত জাতি পৰিষদৰ আছে আৰু আমাৰ যিখিনি আমি সকলক মাতিছোঁ ইন্দেশ্বৰ দাস ডাঙৰীয়া ডক্টৰ ইন্দেশ্বৰ দাস ডাঙৰীয়া আছে আমাৰ হিতেন গোস্বামী ডাঙৰীয়া বিধায়ক আছে তেখেত আহিব সেই তেনেধৰণে আমি ধৰক কিছুমানে সামৰি লৈ পেলাই আৰু যাতে আমাৰ উন্নতি ভৱিষ্যত এটা হয় উজ্জ্বল হয় আৰু সেইকাৰণে আমি এইখন পতা হৈছে আৰু তেনেধৰণে পূৰ্বে 16জনক দিয়া হৈছে আমি এই সম্বৰ্ধনা অনুষ্ঠান বুলিবৰ ক'লে এই প্ৰথম আমি মানে হাতত লৈছোঁ আৰু কাৰণ আমি প্ৰত্যেক জেগাতে দেখোঁ বা আমি নিজেও এটা হেৰি কৰি চাওঁ যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি নিজেহে দিওঁ আমাক দিয়া মানুহ কোনো নাই সেইকাৰণে মই নিজে এটা হেৰি কৰিলোঁ যে নহয় আমাৰ ছাত্ৰ-ছাত্ৰীসকলক মনত দুখ পোৱাতকৈ আমি নিজেই কিবা এটা যদি আমি সম্বৰ্ধনা জনাব পাৰোঁ তেখেতসকল আগলৈ উন্নতি হ'ব বুলি ভাবি আমি তেওঁলোকক এইটো সম্বৰ্ধনা জনাবৰ কাৰণে আজি আমি তেওঁলোকক উৎসাহ জনালে ইয়াৰ আগতে তেওঁলোকে 2-3টা পৰিৱেশন কৰিলে এটা সংগীত পৰিৱেশন কৰিলে আৰু ভূপেন হাজৰিকা ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ তেখেতে এগৰাকী গান গাইছে আৰু নৃত্যও কৰিছে জ্যেষ্ঠ নাগৰিক মানে আমাৰ আগত যিখিনি আছিলে মই আজি মানে ধৰক দায়িত্ব লোৱা বৰ বিশেষ দিন হোৱা নাই তথাপি আমাৰ আগত বহুতো আমাক যিখিনি মানে দায়িত্ব দেখুৱালে সমাজখনৰ কাৰণে তেখেতসকলক মই মানে এটা সম্বৰ্ধনা জনাবৰ কাৰণে জ্যেষ্ঠ নাগৰিক হিচাপে মই এটা হেৰি লৈছোঁ যক সমাজৰ ছাত্ৰ-ছাত্ৰীক আমি কৰিছোঁ বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন আৰ সিদ্ধাৰ্থ কে আৰ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কে বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044